Everyone fine I think good morning to all. So welcome to Depo class. So আমি হাইড্রোকার্বনৰ series এটা কৰি আছিলো. তো আমি alkene লকে কৰিলো. তো alkene first introduction to কৰিছিলো nomenclature, isomerisms আৰু properties বোৰ চাইছিলো. আজি আমি চাম preparation of alkene. তো alkene কেনেকৈ prepare কৰা যায়. তো first আমি alkene জানো. alkene কি হয় double bond থাকে, unsaturated হয়. তো আমি কি হয় alkene পৰা ফৰ্ম কৰিব পাম ঠিক আছে alkene পৰা সিঙ্গল বন্ড পৰা ফৰ্ম কৰিব পাম বা ট্ৰিপল বন্ড alkynes পৰা ফৰ্ম কৰিব পাম তো ইন মানে কোনটো সিঙ্গল বন্ড থাকে তাত কি আমি এলিমিনেশন ৰিঅ্যাকশন মানে এই গ্ৰুপটো কি হয় এলিমিনেট কৰি পেলাই আমি কি হয় তাত আমি কি হয় গ্ৰুপটো এলিমিনেট কৰি পেলাই আমি কি হয় এলিমিনেশন ৰিঅ্যাকশন তো alkene ফৰ্ম কৰিব পাম বা ইয়াত আমি কি হয় এডিশন ৰিঅ্যাকশন হাইড্ৰোজেন যদি এড কৰি পেলাই তো কি হ'ব আমি alkene ফৰ্ম কৰিব পাম তো ইয়াত ট্ৰিপল বন্ডাল ব্ৰেক হৈ যাব তো alkene ফৰ্ম হৈ যাব ৰাইট তো আমি ইয়াত খালি কিছুমান প্ৰথমতে আমি চাই যাম catalytic hydrogenation মানে হাইড্ৰোজেন এড কৰা তো ফৰ্ম কি হয় alkynes মানে ট্ৰিপল বন্ড তো ইয়াত মনত ৰাখিবা কিন্তু আমি আগতে এটা ৰিঅ্যাকশন alkeneত আমি কৰিছিলো So preparation of alkene to form catalytic কি হয় hydrogenation of alkynes তো alkyne পৰা বনোৱা যায় ঠিক আছে তো এটো ট্ৰিপল বন্ড আছে alkyne তো ইয়াত যদি আমি চোৱা H2 প্লাস কি হয় নিকেল বা লিড প্লাটিনাম ঠিক আছে এইটা যদি আমি ক্যাটালিস্ট দিও কোনোবা এটা দিলে হৈ যাব তো ইয়াত কি হয় এই হাইড্ৰোজেনটো আৰু এই হাইড্ৰোজেনটো এড হৈ যায় ৰিডাকশন হৈ যায় তো CH2 ফৰ্ম হৈ যায় ঠিক আছে আৰু কি হয় আৰু হাইড্ৰোজেন মলিকুল থাকিব ৰাইট তো নিকেল প্লাটিনাম যদি ক্যাটালিস্ট আৰু থাকিব তো ই কি হয় alkane ফৰ্ম কৰি দিয়ে বাট আমাক কি লাগে alkene লাগে তো এনেকা ক্যাটালিস্ট ল'ব লাগিব যাতে কি হয় আমাক কি হয় alkeneতে ৰখাই দিয়ে তো তেনেকা ক্যাটালিস্ট আমি লম ঠিক আছে তো তেনেকা ক্যাটালিস্ট ল'ব কাৰণে তো আমি কি হয় লিনলাৰ ক্যাটালিস্ট টো ইউজ কৰিব পাৰে তাত কি হয় পাৰ্শিয়ালি ৰিডাকশন মানে কি হাফ ৰিডাকশন হয় মানে পুৰা ফুললি ৰিডাকশন নহয় নেযায় ঠিক আছে উইথ কি হাইড্ৰোজেনস উইথ হাইড্ৰোজেনস ইন প্ৰেজেন্স অফ কি লিনলাৰ ক্যাটালিস্ট ফৰ্ম কি হয় ইয়াত লিনলাৰ ক্যাটালিস্ট এটা মনত ৰাখিবা তো ইয়াত কি সিস alkene ফৰ্ম কৰে ঠিক আছে তো এমসিকিউ কোৱেশ্চনত বেছিভাগ আহিব পাৰে এটো লিনলাৰ ক্যাটালিস্ট কিয় ইউজ কৰা যায় তো এটো সিস alkene ফৰ্ম কৰিবৰ কাৰণে লিনলাৰ ক্যাটালিস্ট ইউজ কৰা যায় তো এটো কি হয় এটা হেটেৰোজেনাস ক্যাটালিস্ট হয় দ্যাট ইজ এ কনসিস্ট অফ প্যালিডিয়াম ঠিক আছে প্যালিডিয়ামস ডিপোজিটস অন কি হয় ক্যালসিয়াম কার্বনেট ল'ব পৰা ক্যালসিয়াম কার্বনেট আৰু কি হয় বেৰিয়াম সালফেট ঠিক আছে তো palladium in presence of কি হয় calcium carbonate আৰু কি হয় barium sulfate তো which is then deposited কি হয় quinoline to লোৱা যায় তাৰপিছত আৰু various forms of কি lead and sulfur ঠিক আছে সালফাৰ ল'ব পৰা বা lead ল'ব পৰা তো এইটা catalyst ইউজ কৰা যায় তো alkynes তো এইটা আমি কি লিনডাৰ catalyst ইউজ কৰিছো ঠিক আছে তো palladium আৰু in presence of barium sulfate আৰু quinoline ঠিক আছে বা ইয়া বুলি কি হয় সালফাৰ বা আইউ ল'ব পৰা তো এটো লৈ ললে কি হয় সিস alkene ফৰ্ম হয় নেক্সট আমি এটা এক্সাম্পল তো এটা এসিটাইলিন আছে তো ইয়াত আমি লিনডাৰ ক্যাটালিস্ট দিয়া হৈছে তো এটো কি হয় ইথিন ফৰ্ম হৈছে তো ইয়াত চাবা হাইড্ৰোজেনটো সেমে আছে তো ইয়াত কি সিস alkene ফৰ্ম হয় যদি ডিফাইন গ্ৰুপ লোৱা তো এটো কি হয় এটো গ্ৰুপটো সেম সাইডত ল'ব লাগিব সেম সাইডত ল'ব লাগিব তো এটো কি হাইড্ৰোজেনটো সেম সাইডত আছে তো এটো হ'ব সিস প্ৰপিন সিস বনায় আৰু এটা চাবা কিন্তু হাইড্ৰোজেনেশনত তো ইয়াত কি হয় টেন্স alkene ফৰ্ম কৰিবলে তো আমি তাত ক্যাটালিস্টটো চেঞ্জ কৰিব লাগিব তাত কি সোডিয়াম ইন প্ৰেজেন্স অফ লিকুইড এমোনিয়া তো আমি যদি এইগিটা দিও তো এটো কি হয় টেন্স ফৰ্ম হয় তো হাইড্ৰোজেনটো কি অল্টাৰনেট পজিশনত মানে অপোজিট পজিশনত লাগে তো তেতিয়া কি টেন্স alkene ফৰ্ম হয় তো ইয়াত মই আগতে কোৱাটো মতে তো এটো মনত ৰাখিবা লিনলাৰ to ললে কি হ'ব ইয়াত আমি ক্যাটালিস্ট কি কৈছো palladium in presence of barium sulfate আৰু কি হয় quinoline ৰাইট আৰু ইয়াত কি হয় এই প্ৰডাক্টটো কি হ'ব সিস alkene ফৰ্ম হ'ব তো এইগিটা এনেকে শৰ্ট ফৰ্মত নোটস বুলি লিখি দিব আৰু এই ৰিঅ্যাকশনটো কয় বিটস ৰিডাকশনস ঠিক আছে বিটস ৰিডাকশন তো বিটস ৰিডাকশনত কি হয় আমি কি হয় সোডিয়াম আৰু কি হয় লিকুইড NH3
তো ইয়াত কি হয় টেন্স এলকিন তো যদি আমাক টেন্স এলকিন লাগে তো আমি বিটস ৰিডাকচন ইউজ কৰিম যদি আমাক সিস এলকিন লাগে তো আমি কি কৰিম লিন্ডাৰ কেটালিষ্ট ইউজ কৰিম তো ইয়াত এমসিকিউ সোৱা লিন্ডাৰ কেটালিষ্ট কোনটো হ'ব পেলিডিয়াম বেৰিয়াম সালফেট কোনটোত আছে তো এটো আনসাৰ হ'ব নেক্সট কোৱেশ্চন চাম reagent which helps dehydrohalogenations মানে ৰিমুভ হাইড্ৰোজেন আৰু H গ্ৰুপটো মানে HBr ঠিক আছে HBr টো আৰু ৰিমুভ কৰা গ্ৰুপটো বা HI তে X বুলি কৈছে না হেলোজিনেশন গ্ৰুপ কিটা মানে তো এটো ইউজ কৰিবৰ কাৰণে কি হয় এটো ইউজ কৰা যায় আৰু এটো ৰিঅ্যাকশন আনাদাৰ নেম ইজ বিটা এলিমিনেশন ৰিঅ্যাকশনও কয় তো আমি ইয়াত কি হয় এলকিনৰ পৰা আমি এলিমিনেশন ৰিঅ্যাকশন থোদি আমি কেনেকে মানে এলকিন ফৰ্ম কৰিব পাৰি ঠিক আছে ফাৰ্স্ট সাম আমি এলকাইল হেলাইড তাৰ পৰা তো ৰিএজেন্ট মন ৰাখিবা কি হয় এলকোহলিক KOH দিয়া যায় তো নেক্সট ওয়া এটো ডিহাইড্ৰোহেলোজিনেশন এতে যে কৈছিলো ফৰ্ম এলকাইল হেলাইড তো কোনটো গ্ৰুপত যদি X গ্ৰুপ লাগি থাকে কাৰ্বনত হেটো কয় আলফা কাৰ্বন আৰু কোনটো আগৰ কাৰ্বনটো হয় বিটা কাৰ্বন ঠিক আছে বিটা কাৰ্বনৰ পৰা কি হয় হাইড্ৰোজেনটো কি হয় এলিমিনেশন হ'ব তো ইয়াত এলকিন ফৰ্ম হৈ গল তো ৰিএজেন্ট কি ইউজ কৰিছে এলকোহলিক KOH ফৰ এক্সাম্পল তোমালোকে লও পৰা ইথাইলিন ক্লোৰাইড ঠিক আছে তো এটো আলফা কাৰ্বন হ'ব এটো আলফা কাৰ্বন হ'ব আৰু এটো বিটা কাৰ্বন তো ইয়াৰ পৰা হাইড্ৰোজেনটো কি এলিমিনেট হ'ব এলিমিনেট হৈ কি হ'ব ইথিন ফৰ্ম হৈ যাব নেক্সট যদি লোৱা এটো যদি সেম মলিকুল লোৱা তো এটো কি আইসো হয় আয়োডিনটো ইয়াত লাগি আছে তো দুটা মিথাইল গ্ৰুপ লাগি আছে আৰু কাৰ্বনটো কি হয় হাইড্ৰোজেন আছে তো আইসো কমন নেম কম আইসো প্ৰপাইল আয়োডিন আৰু আইপিএসি নেম কি হ'ব 2 আইডো প্ৰপেন ঠিক আছে 2 আইডো প্ৰপেন তো ইয়াত সোৱা এটো আলফা কাৰ্বন হলে তো বিটা দুটা হল তো বাট কি CH3 সেমে হয় তো কোনোবা এটা ললে হৈ যায় বাট আনসিমেট্ৰি হলে অলপ বেলেগ হৈ যাব ঠিক আছে তো ইয়াত কি হয় প্ৰপিন 1 ইন যদি কি হয় এটো যদি বিটা কাৰ্বন লং এটো ডাবল বন্ড ইয়ালে আহিব তো একেটা স্ট্ৰাকচাৰে হ'ব তো এটো কি হয় সেম সিমেট্ৰি থাকিলে তো মানে কি মেইনলি বিটা এলিমিনেশন হ'ব লাগে বাট আমি সাম যদি ইয়াত এই গ্ৰুপটো যদি বেলেগ থাকে এই গ্ৰুপটো বেলেগ থাকে তো তেতিয়া প্ৰডাক্টটো অলপ বেলেগ হ'ব ঠিক আছে তো নেক্সট কোৱেশ্চনটো এটোৱে ইয়াত CH3 আছে ইয়াত CH3 CH2 আছে তো যদি মই ইয়াত এলিমিনেশন বিটা এলিমিনেশন ৰিঅ্যাকশন কৰো এটো আলফা হৈ যাব এই দুটা কি বিটা তো দুটা বিটা প্ৰডাক্ট যদি মই ইয়াৰ পৰা X এটো গ্ৰুপটো যাবই যদি এটো বিটা পা যায় এটো বিটা পা যদি যায় এটো ইয়াত পাম বিট 1 ইন পাম আৰু যদি কি হয় এটো বিটা পাম লং তো ইয়াত বিট 2 ইন পাম তো দুটা প্ৰডাক্ট পাম দুটা ডিফাইন প্ৰডাক্ট তো এটা প্ৰথম বিটা যদি লং আমি তো বিটা প্ৰথমটো ললে তো আমি কি বিট 2 ইন পাম আৰু বিটা ডেশটো যদি লং হেতু পা এলিমিনেট কৰিলে আমি কি হয় বিট 1 ইন পাম তো ইয়াত চাব লাগিব কোনটো মানে গ্ৰুপ হয় এলকিন গ্ৰুপ হয় কোনটো স্টেবল হয় তো ইয়াত আমি এটা রুল পাম ঠিক আছে সেপজেড রুল তো সেপজেড রুলটো কি হয় মোর সাবস্টিটিউটেড অ্যালকাইল গ্ৰুপ কোড লাগি আছে মানে কোড লার্জার নাম্বার অফ অ্যালকাইল গ্ৰুপ লাগি আছে মানে ইয়াত ডাবল বন্ড আছে তো ইয়াত এনেকা এই R গ্ৰুপ গিটা কোড বেছি অ্যালকাইল গ্ৰুপ লাগি আছে হেতু সাম তো হেতুৱে কি হয় মেজৰ প্ৰডাক্ট তো ইয়াত সব বিট 2 ইনত বিট 2 ইন আৰু বিট 1 ইনত কোড অ্যালকাইল গ্ৰুপ বেছি আছে তো ইয়াত এটা অ্যালকাইল গ্ৰুপ দুটা অ্যালকাইল গ্ৰুপ লাগি আছে ঠিক আছে আৰু ইয়াত অনলি কি হয় এটাহে অ্যালকাইল তো ডাবল বন্ডত চাবা এই ডাবল বন্ডত আমি এটো স্ট্ৰাকচাৰ বনাইম তো এটো কি এটা অ্যালকাইল গ্ৰুপ হে লাগি আছে তো এখানে কি 1 অ্যালকাইল গ্ৰুপ তো মেজৰ প্ৰডাক্ট কোনটো হ'ব এটো ঠিক আছে কোনটো মোৰ অ্যালকাইল গ্ৰুপ লাগি থাকে এটো মেজৰ আৰু কোনটো লেস অ্যালকাইল গ্ৰুপ লাগি থাকে এটো হ'ব মাইনৰ মানে এটো কি হয় কম ইল ওলাব ইয়াত যদি 80% ওলাইছে ইয়া অনলি কি 20% হে ওলাব ঠিক আছে তো নেক্সট MCQ সোৱা ইথাইল ক্লোৰাইড অফ ডিহাইড্ৰোহেলোজিনেশনস গিভস কি হ'ব তো ইথাইল CH3 দুটা কাৰ্বন আহি গল তাৰপা Cl লগাই এটো কি হয় ইথাইল ক্লোৰাইড তো ইয়াত এটো আলফা হ'ব এটো বিটা তো ইয়াৰ পৰা হাইড্ৰোজেনটো এলিমিনেট কৰিলে কি হ'ব ইয়াত কি দিব লাগিব এলকোহলিক KOH দিব লাগিব এলকোহলিক KOH দিলে কি হ'ব ইয়াৰ পৰা বিটা হাইড্ৰোজেনটো ৰিমুভ হৈ যাব ঠিক আছে ইয়াত Cl তো এটো CH2 হৈ যাব তো এটো কি হ'ব ইথিন তো অপশনটো কি হ'ব ইথিন তো নেক্সট কোৱেশ্চন আছে ৰিএজেন্ট উইথ ডিহাইড্ৰোহেলোজিনেশন তো ডিহাইড্ৰোহেলোজিনেশনত কি হয় এলকোহলিক KOH ইউজ কৰা যায়
নেক্সট চাম আমি ডিহেলোজিনেশ্যন অফ ভেচিনেল ডাইহেলাইট তো ভেচিনেল ডাইহেলাইট তিনিটা টাইপছৰ আছে ডাইহেলাইট তিনিটা টাইপৰ আছে ফাৰ্ষ্ট আছে জেমিনেলটো হৈছে যোনটো কাৰ্বনত কি হয় Cl এটাতে লাগি থাকিব মানে এটা কাৰ্বনতে Cl তাৰমানে 1 ডাইক্লোৰো ঠিক আছে তো বাকিখিনি নাই লিখা আৰু এটা আছে ভেচিনেল যোনটো অল্টাৰনেট কাৰ্বনত লাগি থাকে মানে Cl তো ইয়াত 1 2 ডাইক্লোৰো ঠিক আছে আৰু এটা আছে আইসোলেটেড মানে কি হয় একেবাৰে হেকত যে ডাঙৰ লং চেইন আছে এটা হেকত লাগি থাকে এটা লাষ্টত লাগি থাকে তো এটো কয় আইসোলেটেড তো ইয়াত আমি এলকিন ফৰ্ম কৰিবলৈ কি হয় ভেচিনেল ডাইহেলাইটটো ইউজ কৰিব তো ইয়াত চোৱা দুটা ক্লোৰিন এলিমিনেট হৈ যায় মানে ডি কি ৰিমুভ অফ হেলোজেনছ গ্ৰুপ মানে ক্লোৰিন ব্ৰমিন আয়োডিন তো তেনেকুৱাবোৰ কি হয় ৰিমুভ কৰাটো মানে দুফালৰ পৰা ৰিমুভ কৰিলে কি হ'ব ইয়াত ডাবল বন্ড হৈ যাব তো ভেচিনেল ডাইহেলাইটটো কি হয় ইয়াত ইউজ কৰা যায় এজ এ এলকিন ফৰ্ম কৰিবলৈ ঠিক আছে তো এটো কি হ'ব তো ইয়াত কেটালিষ্ট কি ইউজ কৰা যায় তো এটো মনত ৰাখিবা কি হয় ডিহাইড্ৰোহেলোজিনেশ্যনৰ জিন ইন প্ৰেজেন্স অফ কি ইথানল বা এলকহল ঠিক আছে ওয়েল ইথানল বা আৰু হিট দিয়া যায় তো ইথিন ফৰ্ম হৈ যায় তো নেক্সট এটা এক্সাম্পল লিখি থৈ দিয়া এটো ভেচিনেল ডাইহেলাইট কি হয় ঠিক আছে তো এটো মই কলোৱে ভেচিনেল ডাইহেলাইট কোনটো অল্টাৰনেট মানে কি হয় এটো কি হয় সেম গ্ৰুপতে এক্স গ্ৰুপ লাগি আছে তো এটো কি হ'ব তো এক্স কো এটা হেলোজেন গ্ৰুপ ক্লোৰিন ফ্লোৰিন ব্ৰমিন আয়োডিন হ'ব পাৰে তো সেম গ্ৰুপত সেম কাৰ্বনত যদি লাগি থাকে ঠিক আছে এটো কয় জামিনেল আৰু কোনটো যদি পজিশনত আছে এটো কি দুটা ডিফাইন গ্ৰুপত লাগি আছে এটো কয় ভেচিনেল ডাইহেলাইট ঠিক আছে ইয়াত ভেচিনেল ডাইহেলাইটটো ইউজ কৰা যায় তো ইথাইলিন ডাইক্লোৰাইড তো এটো কমন নেম আৰু যদি আইপিএসি নেম হয় তো কি 1 ডাইক্লোৰোইথিন হ'ব আৰু এটো কি হ'ব ইথাইলিন ডাইক্লোৰাইড তো এটো কম আমি কি হয় 1 2 ডাইক্লোৰোইথিন তো ইয়াত কি হয় ভেচিনেল ডাইহেলাইটটো ইউজ কৰা যায় তো এটো ইন প্ৰেজেন্স অফ কে জিন ইন এলকহল তো এইটা কি হয় এলকিন ফৰ্ম হ'ব ঠিক আছে তো এক্সাম্পল কি নোট কৰি থৈ দিয়া তারপর ডিহাইড্রোজেনেশন অফ অ্যালকোহল মানে ডিহাইড্রোজেনেশন মানে কি হয় রিমুভ অফ ঠিক আছে ডি মানে কি হয় রিমুভ আর হাইড্রোজেনেশন মানে কি ওয়াটার রিমুভ ওয়াটার যপা রিমুভ হবো তো ফর্ম কি অ্যালকোহল মানে অ্যালকোহলৰ গ্ৰুপটো কি হয় ফাংশনাল গ্ৰুপ OH হয় তো OH পা কি হয় এলিমিনেট হবো ওয়াটার মলিকুল রিমুভ হৈ যায় তো এলকিন ফর্ম হয় তো ইয়াত ক্যাটালিস্ট কি হয় 95% অফ সালফ্রিক অ্যাসিড রাইট আৰু কি হয় অ্যালুমিনিয়াম অক্সাইড ইউজ কৰা যায় তার টেম্পারেচারটো চাবা ঠিক আছে তো এটো এলকিন ফর্ম হল সেম ইয়াত ইথাইল অ্যালকোহল দিয়া আছে তো ইয়াত ডিহাইড্রোজেনেশন হবো তো এলকিন আমাৰ কি হ'ব ওয়াটার মলিকুল রিমুভ হৈ যাব ইথিন ফর্ম হৈ যাব তো এটা আইসোপ্রোপাইল অ্যালকোহল দিয়া আছে তো এটো গ্ৰুপটো আলফা হ'ব কোনটো কাৰ্বনৰ লাগি থাকে বাকিটা বিটা তো সেম গ্ৰুপ হয় তো এটো আমি কি হয় ওয়াটার মানে তো পপিন বা পপিলিন বুলি কম পাম তো মেচ দা ফলোইং লিষ্ট এখিনি দিয়া আছে তো ডিহাইড্রোজেনেশন কোনটো ইউজ কৰে ডিহাইড্রোজেনেশন কোনটো ইউজ হ'ব কি ইউজ হ'ব কনসেন্ট্রেট সালফ্রিক অ্যাসিড রাইট এতিয়া যে আমি কলো যে কনসেন্ট্রেট সালফ্রিক অ্যাসিড তো ডিহাইড্ৰোহেলোজিনেশনত কি হ'ব অ্যালকোহলিক KOH আৰু হাইড্ৰোজেনেশনত কি ইউজ হ'ব মানে হাইড্ৰোজেন ৰিমুভ কৰা তো এটো আছিল এটো এড কৰা মানে তো ৰিডাকশন কৰা এটো হ'ব ডিহেলোজিনেশনৰ জিন ইন কি হ'ব জিন ইন অ্যালকোহল তো বিট 1 ইন বনাবলৈ প্ৰিপেয়াৰ কৰিবলৈ তো ফৰ্ম অ্যালকোহলৰ পৰা ঠিক আছে তো ইয়াত আমি ডিহাইড্ৰেশন কৰিম ডিহাইড্ৰোজেনেশন ৰিঅ্যাকশনটো ইউজ কৰিম ইয়াত ঠিক আছে তো এটো কি হয় 95% সালফ্রিক অ্যাসিড বা অ্যালুমিনিয়াম অক্সাইড ইউজ কৰিব পৰা তো এই কি হ'ব বিট 1 ইন ফৰ্ম হ'ব নেক্সট আমি অ্যালকাইল হেলাপাৰ যদি ইউজ কৰোঁ তো এটো কম কি হয় বিটা এলিমিনেশন ৰিঅ্যাকশন ঠিক আছে অ্যালকোহলিক KOH দিব লাগিব তো এটো আলফা হ'ব এটো বিটা হ'ব তো ইয়াৰ পৰা ৰিমুভ হৈ যাব তো এটো বিট 1 ইন ফৰ্ম হ'ব নেক্সট যদি আমাক দিয়ে ডাইহেলাইট ভেচিনেল ডাইহেলাইট তো এটো কি হয় ডিহেলোজিনেশন ৰিঅ্যাকশন তো ইয়াত কি হয় জিন ইন প্ৰেজেন্স অফ অ্যালকোহল দিয়া যায়
ঠিক আছে তো এটুকে বিউট1ইন নেক্সট ৰিয়েজেন্ট ইউজ ইন ডিহাইড্ৰেশ্যন অফ এলিফেটিক এলকহল তো এটো কি কনসেন্ট্ৰেট সালফ্ৰিক এসিড ইউজ কৰা যায় বা অ্যালুমিনিয়াম অক্সাইডো আছে তো অপশন এ বি দুটাই হ'ব right next reagent used in dehalogenations in dry and tetra halo derivatives of alkanes তো dehalogenationত কোনটো ইউজ কৰা যায় কোনটো ইউজ কৰে মানে ৰিমুভ কৰিবলে তো এটো কি হয় gene in presence of alcohol তো নিশ্চয় বুজি পালা সাগে নেক্সট আউ চেপ্টাৰ গিটা এমসিকিউ কোৱেশ্চন প্ৰেক্টিস কৰিম ঠিক আছে থ্যাংক